আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সংখ্যা স্পষ্ট। প্ৰত্যেক দিন আবুল তাবুল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। কেতিয়াবা মিত্ৰজোঁটৰ প্ৰাৰ্থী মাতৃক অপমানিত কৰিব, কেতিয়াবা সাংবাদিকজনক অপমানিত কৰিব, কেতিয়াবা কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰত বাধা দিব, কেতিয়াবা নিজৰ গুণ্ডা বাহিনী পঠাই বিজেপি দলৰ গুণ্ডা বাহিনীবোৰ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ চলাব। তথাপিও ৰাইজ আমাৰ লগত আছে। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ইমান দুৰ্বল হৈ পৰিলে যে ইমান বছৰ ধৰি AUDF দল মৌলানা আজমল ডাঙৰীয়া বি টিম দ্বাৰা ব্যৱহাৰ কৰিলে। যোৱা ৰাজ্যসভা নিৰ্বাচনত মৌলানা আজমল ডাঙৰীয়াৰ সহায় ল'লে, কিন্তু এইবাৰ নিৰ্বাচনী প্ৰচাৰত যিমান সহায় যিমান লাভ পাব লাগিছিল নাই পোৱা। যাৰ ফলত তেওঁ অমিত শ্বাহ ডাঙৰীয়াক ফোন কৰিলে। অমিত শ্বাহ ডাঙৰীয়াই কৈছে তুমি চিন্তা নকৰিবা, মই ৰাষ্ট্ৰীয় বি টিম পঠাই আছোঁ। আৰু এতিয়া OWC ডাঙৰীয়া আহিব। OWC ডাঙৰীয়া আজমল ডাঙৰীয়া একেই। আজমল ডাঙৰীয়া হ'ল বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যিক বি টিম, আৰু আছাদুদ্দিন OWC ডাঙৰীয়া হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজেপি দলৰ অমিত শ্বাহ ডাঙৰীয়াৰ বি টিম। এই দুয়োটাই বি টিম লগ খাইছে। তথাপিও ৰাইজ বিভ্ৰান্তিত পৰা নাই। ৰাইজ গম পাই গৈছে তেওঁলোকৰ ৰাজনীতি। ৰাইজ নতুন বৰ অসম বিচাৰে, ৰাইজ চৰকাৰ সলনি হোৱাটো বিচাৰে, কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ বিচাৰে। অসমৰ ভিন্ন প্ৰান্তত যি নিৰ্বাচনী হিংসা হৈ আছে, কংগ্ৰেছ প্ৰতিনিধি প্ৰাৰ্থীক প্ৰহাৰো কৰা হৈছে। নিৰ্বাচনী আয়োগ ক'ত? এই ফাঁচীবাদী ৰাজত্ব আৰু কিমান দিন চলিব? অসমত নচলে। এইবাৰ অসমৰ ভৱিষ্যত অসমৰ ৰাইজৰ হাতত থাকিব, কোনো বাহিৰৰ চৰকাৰী বিষয়াৰ হাতত নহয়। আজি অসমৰ ৰাইজে অসমৰ ভৱিষ্যত নিৰ্ধাৰিত কৰিব। খিলঞ্জীয়া মানুহক 10 লাখ খিলঞ্জীয়া মানুহক ভূমি পট্টা দিয়া প্ৰতিশ্ৰুতি আজি কংগ্ৰেছ দলে দিছে। বিজেপি দলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মহিলাক 1250 টকা দিয়ে আৰু নিজৰ ঘৰত 12,000 বিঘা মাটি ৰাখে। এই ধৰণৰ অন্যায় আৰু নচলিব। মন্ত্ৰী আৰু পৰিবাৰৰ নামত বিজনেছ কৰা, চৰকাৰী আঁচনি লোৱা, চৰকাৰী ঠিকা লোৱা, আমাৰ চৰকাৰ আহিলে এইখিনি আমি বন্ধ কৰিম। কোনো মুখ্যমন্ত্ৰী মন্ত্ৰী বা বিধায়ক নিজৰ পত্নীৰ নামত চৰকাৰী ঠিকা ল'ব নোৱাৰিব। যিদৰে আমি বিৰোধী দলবোৰ ঐক্যবদ্ধ হৈছোঁ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া আমাৰ মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলাইছে। CPM দলৰ সতীৰ্থসকল ওলাই আহিলে। ৰাহুল গান্ধী ডাঙৰীয়াৰ সাংঘাতিক জনপ্ৰিয় বক্তৃতা APHLC নেতা জনিং টিকাথা ডাঙৰীয়াৰ লগত বোকাজানত দিয়াৰ পিছত উজনি আৰু উত্তৰ অসমত তাৰ চুনামি হ'বলৈ গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।